নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ইয়াত আপোনালোকে দেখিব পাইছে পাছপোৰ্ট অফিচৰ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। পাছপোৰ্ট যিটো অফিচ আছে সেই বিভাগৰ ফালৰ পৰা নতুনকৈ মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। অসমৰ সকলোৰে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। পাছপোৰ্ট অফিচ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে হৈছে পাছপোৰ্ট অফিচ ৰিক্ৰুইটমেণ্ট আহি গ'ল 2025 বৰ্ষৰ কাৰণে। এপ্লাই নিউ ভেকেঞ্চি আহি গৈছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। মই সকলোখিনি কথা জনাই আছোঁ, ছবিটোত আপোনালোকে শেষলৈকে চাই থাকিব। পাছপোৰ্ট অফিচ নিউ ৰিক্ৰুইটমেণ্ট আহি গৈছে 2025 বৰ্ষৰ কাৰণে। এপ্লাই নাও ফৰ ভেৰিয়াছ ভেকেঞ্চি। তাৰ আগতে মই আপোনালোকক অভাৰভিউটো জনাই দিব বিচাৰিছোঁ, কেনেকুৱা ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। ইয়াৰ বাবে ডিটেইলছখিনি দেখিব পাৰিছে। পোনপ্ৰথমে মই আপোনালোকক ইয়াৰ অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। পাছপোৰ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। পাছপোৰ্ট অফিচ ভৰ্তি 2025 আৰু অৰ্গেনাইজেশ্যন হৈছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ। এইটো এটা কেন্দ্ৰীয় চৰকাৰৰ ভেকেঞ্চি হয়, কেন্দ্ৰীয় চৰকাৰৰ ভেকেঞ্চি হয়। চ' এইটো মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোষ্ট নেমখিনি আপোনালোকে দেখিব পাইছে। য়ং প্ৰফেচনেলৰ ভেকেঞ্চি আছে, অফিচাৰৰ ভেকেঞ্চি আছে, মেনেজাৰৰ ভেকেঞ্চি আছে, কনচালটেণ্টৰ ভেকেঞ্চি আছে, এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ড্ৰাইভাৰ আৰু আদাৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। টোটেল পোষ্ট আপোনালোকে ভেৰিয়াছ দেখিব পাব, বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হু কেন এপ্লাইটো ক'লোঁ, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত ধুনীয়াকৈ হৈছে ভৰ্তি এজ লিমিটটো জনাই দিছে। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 55 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। 18 পৰা 55 বছৰ বয়সলৈকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু লগতে এই ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। জেনেৰেল অ' বি চিৰ ক্ষেত্ৰত ৰিলেক্সন লাভ কৰিব, SC SC ক্ষেত্ৰত ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 55 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ছিলেকশ্যনসমূহ আপোনালোকে এনেদৰে লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই ছিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ডিটেইলছটো আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকৰ এটা ভাল সুযোগ, এটা ভাল সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধা গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ দেখিব পাৰিছে। ন' এক্সাম হয়, কোনো এক্সাম দিব নালাগে। আৰু ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু তাৰপিছত যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হ'লে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু ইণ্টাৰভিউ পাছ কৰিলে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা পৰ্যায়ত আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব যে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিব পাৰিব, 12 পাছ হ'লেও পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। কেণ্ডিডেট কোৱালিফিকেশ্যনৰ কথা মই আপোনালোকক জনালোঁ। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছ দেখিব পাৰিছে। পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এইখিনিত আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। চ' আপোনালোকক বেলেগ ডকুমেণ্টছ প্ৰয়োজন নহয়। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ডিটেইলছখিনি আপোনালোকে দেখিছে। এজ প্ৰুফ আৰু হাউ টু এপ্লাই ক্ষেত্ৰত দেখিব পাৰিছে। ইয়াৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনতে আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ফুল্লি এডভাৰটাইজমেণ্টখন পঢ়ি চাবও পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডকুমেণ্টছকেইটা মই আকৌ এবাৰ জনাই দিছোঁ। পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ আৰু এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্টৰ এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ আপোনালোকে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। ইয়াৰ ডিটেইলছখিনি সেইমতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আজি ভিডিঅ'টো ভাল পায়, লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।